সম্প্ৰসাৰণবাদী ৰঙা চীনে পুনৰ নিজৰ ৰং দেখুৱাইছে। আকৌ ডোকলামৰ দিশে চীনে এতিয়া আগ্ৰাসন বৃদ্ধি কৰিছে আৰু শেহতীয়া স্যাটেলাইট ইমেজে চীনৰ এই চক্ৰান্ত ফাদিল কৰিছে আৰু সেই কথা এক প্ৰতিবেদনত শেহতীয়াকৈ প্ৰকাশ পাইছে। তাৰ পিছতে ভাৰতৰ উদ্বেগ বৃদ্ধি পাইছে আৰু যি ডোকলামৰ বিবাদবান এলেকা আছিলে সেই এলেকাৰ দিশে ভূটানৰ যি ভূমি আছিলে সেই ভূটানৰ ভূমিত চীনে কেইবাখনো গাঁও নিৰ্মাণ কৰিছে। নমস্কাৰ, মই মৃদু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু আমি দেখি আছো যে শেহতীয়াকৈ ভাৰত চীনৰ যি সম্পৰ্ক সেই সম্পৰ্ক কিছু সুস্থিৰ হৈছে। ডোকলাম বিতৰ্কৰ পিছত দুইখন দেশে শেহতীয়াকৈ এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই নিয়াৰ ক্ষেত্ৰত আগবাঢ়িছে। কিন্তু তেনে সময়তে যি স্যাটেলাইট ইমেজ সেই স্যাটেলাইট ইমেজত পোহৰলৈ আহিছে চীনৰ আন এক আগ্ৰাসন। ভূটানৰ ভূখণ্ডত চীনে নিৰ্মাণ কৰিছে 22খনকৈ গাঁও আৰু 2020 চনৰ পৰা কৌশলগতভাৱে ডোকলাম মালভূমিৰ অঞ্চলৰ 8খন গাঁৱত এনেদৰে বসতি স্থাপন কৰাৰ যি তথ্য সেই তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে আৰু উপগ্ৰহৰ চিত্ৰত এই কথা প্ৰকাশ পাইছে। আৰু যেহেতু ডোকলাম উপত্যকাক চীনে বিভিন্ন সময়ত দাবী কৰি আহিছে আৰু এই শেহতীয়া যি এক প্ৰতিবেদন প্ৰকাশ পাইছে সেই প্ৰতিবেদনত স্পষ্টকৈ এই কথা ওলাই পৰিছে যে ভূটানৰ ভূখণ্ডত চীনে গাঁও নিৰ্মাণ কৰিছে, বিভিন্ন ধৰণৰ তাত আন অট্টালিকা নিৰ্মাণ কৰিছে আৰু তাত প্ৰায় 7,000ৰো অধিক লোকক সংস্থাপন কৰিছে বুলিও এক প্ৰতিবেদনত শেহতীয়াকৈ প্ৰকাশ পাইছে। আৰু এনেধৰণৰ কাণ্ডয়ে এতিয়া ভাৰতৰ উদ্বেগ বৃদ্ধি কৰিছে আৰু এই ভাৰত চীনৰ সম্পৰ্কৰ ওপৰত যিসকলে প্ৰতিনিয়ত দৃষ্টি ৰাখে তেওঁলোকৰ উদ্বেগ বৃদ্ধি কৰিছে। আৰু চীনৰ এই কৌশলগত অঞ্চলটোত যদি নিজৰ স্থিতি শক্তিশালী কৰিব পাৰে তেতিয়া শিলিগুৰিৰ যি কৰিডৰ বা যিটো চিকেন নেক বুলি কোৱা হয়, যি সংকীৰ্ণ ভূমিখণ্ডই উত্তৰ পূবক ভাৰতৰ মূল ভূখণ্ডৰে সংযোগ কৰে, সেই স্থান এক প্ৰকাৰ চীনে দখল কৰাৰ যি চেষ্টা অব্যাহত ৰাখিছে তাৰ পৰিপ্ৰেক্ষিতত এই ঘটনা পুনৰ পোহৰলৈ আহিছে। আৰু এইখিনিতে ক'ব খুজিছোঁ যে 2017 চনত ভাৰত আৰু চীনৰ মাজত প্ৰায় 73 দিনীয়া এক সংঘাত চলিছিল সীমান্তত আৰু তেতিয়া নতুন দিল্লীয়ে যি ডোকলাম সীমান্তত চীনে পথ নিৰ্মাণ, বিভিন্ন বসতি স্থাপন কৰাৰ চেষ্টা চলাইছিল, উন্নয়নমূলক কাম কৰিছিল, সেই সমূহত বাধা প্ৰদান কৰাৰ পিছতে কিন্তু এই যি চীন আৰু ভাৰতৰ সেনা আছিল সেই সেনাৰ মাজত এনেধৰণৰ সংঘাত বৃদ্ধি পাইছিল। আৰু তাৰ পিছত এতিয়া দেখা গৈছে যে পুনৰ যি ভূটানৰ ভূখণ্ড আছে সেই ভূটানৰ ভূখণ্ডত এতিয়া চীনে আগ্ৰাসন চলাইছে আৰু এই ডোকলামৰ দিশে এই ভূটানৰ ভূখণ্ডত প্ৰায় 22খনকৈ গাঁও এতিয়া চীনে নিৰ্মাণ কৰিছে। আৰু সেই যি ডোকলামৰ বিবাদ আছিলে সেই ডোকলামৰ বিবাদৰ সময়ত ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে চীনৰ পৰা যি এই সন্দৰ্ভত মন্তব্য বিচাৰিছিলে, কিন্তু চীনে কোনো তেনেধৰণৰ মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হোৱা নাছিল। আৰু শেহতীয়া যি সময় আছিলে সেই সময়বোৰতো ভূটানৰ ভূখণ্ডত চীনৰ বসতিৰ উপস্থিতি চীনে অস্বীকাৰ কৰি আহিছে। সমান্তৰালকৈ কিন্তু 2023 চনত বেলজিয়ামৰ এখন বাতৰি কাকতত সেই সময়ত ভূটানৰ যি প্ৰধানমন্ত্ৰী আছিলে, ভূটানৰ প্ৰধানমন্ত্ৰীয়ে চীনে যিসমূহ তাত আন্তঃগাঁথনি গঢ়ি তুলিছে, গাঁও গঢ়ি তুলিছে, সেইসমূহ ভূটানত নাই বুলি এক মন্তব্য কৰিছিলে। আৰু কিন্তু এই ক্ষেত্ৰত ভাৰতে ভূটানক পিছত যি প্ৰশ্ন উত্থাপন কৰিছিল সেই প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হোৱা নাছিল ভূটান। আৰু এনে ক্ষেত্ৰত এতিয়া ভূটানত চীনৰ যি নিৰ্মাণ কাৰ্য চলিছে, স্যাটেলাইট ইমেজত যি কথা ধৰা পৰিছে, তাৰ পিছত এতিয়া সমগ্ৰ বিষয়টোক লৈ অতি ৰহস্যজনক পৰিস্থিতিয়ে বিৰাজ কৰিছে। আৰু 2016 চনত চীনে প্ৰথমবাৰৰ বাবে ভূটানৰ যি
অঞ্চল ভূটানৰ অংশ বুলি যি অঞ্চল কোৱা হয় সেই অঞ্চলত গাঁও নিৰ্মাণ কৰিছিল আৰু তেতিয়াৰ পৰা চীনৰ কৰ্তৃপক্ষই আনুমানিক 2284টা আৱাসিক ইউনিটেৰে 22খন গাঁও তাত গঠন কৰিছিল আৰু তাত প্ৰায় 7000 লোকক ভূটানৰ পূৰ্বতে যি অঞ্চলত কোনো ধৰণৰ জনবসতি নাছিল সেই জনবসতিহীন এলেকাত প্ৰায় 7000 লোকক চীনে সংস্থাপিত কৰা বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে আৰু এই প্ৰতিবেদন প্ৰকাশ কৰিছে স্কুল অফ ওৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজৰ গৱেষক সহযোগী ৰবাৰ্ট বাৰ্নেটে এই ৰবাৰ্ট বাৰ্নেটে যি প্ৰতিবেদন প্ৰকাশ কৰিছে সেই প্ৰতিবেদনত কোৱা হৈছে যে চীনে প্ৰায় 825 বৰ্গ কিলোমিটাৰ ভূটানৰ ভূমি নিজৰ লগত সংলগ্ন কৰিছে আৰু এই যি চীনে নিৰ্মাণ কাৰ্য চলাইছে ভূটানৰ ভূমিত এই ভূটানৰ ভূমি দখল কৰি প্ৰায় 825 বৰ্গ কিলোমিটাৰ দখল কৰি যি তাত বিভিন্ন ধৰণৰ গাঁও সাজিছে তাত বসতি স্থাপন কৰিছে আৰু তাত চীনে বহু সংখ্যক তাত বিষয়া নিৰ্মাণ শ্ৰমিক সীমান্ত আৰক্ষী আৰু সামৰিক জোৱানকো স্থানান্তৰিত কৰা বুলি কিন্তু এই যি প্ৰতিবেদন এই প্ৰতিবেদনত দাবী কৰা হৈছে আৰু সেইবাবে এতিয়া ভাৰতৰ উদ্বেগ বৃদ্ধি পাইছে যে এনে ধৰণৰ যদি চীনৰ আগ্ৰাসন বাঢ়ি গৈ থাকে তেতিয়াহ'লে ই দুইখন দেশৰ মাজত পুনৰ সম্পৰ্ক বিঘ্নিত কৰাৰ এক সম্ভাৱনা প্ৰবল হৈ পৰিছে আৰু এই ডকলাম যি মালভূমি আছে এই ডকলাম মালভূমিৰ কাষৰীয়া অঞ্চলসমূহ চীনে এনেদৰে কব্জা কৰি পশ্চিম খণ্ডৰ যিসমূহ স্থান আছে কব্জা কৰি সমগ্ৰ ডকলাম দখল কৰাৰ ষড়যন্ত্ৰ কৰিছে নেকি তাক লৈ এতিয়া সকলো চিন্তিত হৈ পৰিছে আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে পূৰ্বে যি চীনৰ লগত চীনা সেনাৰ লগত ভাৰতীয় সেনাৰ যি সংঘাত হৈছিল সেই সংঘাতৰ ফলত কিন্তু কেন্দ্ৰীয় চৰকাৰক বিভিন্ন সময়ত বিৰোধীয়ে সমালোচনা কৰি আছে চীনৰ সৈতে সংঘাত মীমাংসাত কেন্দ্ৰীয় চৰকাৰ যেনেদৰে ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেই ভূমিকা গ্ৰহণ কৰিব পৰা নাই চীনক সৈমান কৰিব পৰা নাই এনে ধৰণৰ কিছুমান বিভিন্ন সময়ত বিৰোধীয়ে অভিযোগ উত্থাপন কৰি আহিছে তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছিল যে সেই যি ডকলামৰ বিবাদ আছিল সেই ডকলামৰ বিবাদ মৰিখনৰ পিছত দুইখন দেশে সেই বিবাদমান স্থানৰ পৰা সেনা প্ৰত্যাহাৰ কৰিছিল আৰু তাৰ পিছত কিন্তু এতিয়া শেহতীয়াকৈ যি সেই ডকলামৰ দিশে ভূটানৰ ভূমিত চীনে এনে ধৰণৰ বসতি স্থাপন কৰা গাঁও নিৰ্মাণ কৰা অট্টালিকা নিৰ্মাণ কৰা তথা তাত বিভিন্ন ধৰণৰ লোকক সংস্থাপিত কৰা বিষয়া সীমান্তৰক্ষীতা নিয়োগ কৰা এইসমূহ ঘটনা যদি প্ৰকৃততে এই যি বাৰ্নেটৰ প্ৰতিবেদনত প্ৰকাশ পোৱাৰ দৰে সত্য হয় তেতিয়া কিন্তু ই ভাৰতৰ বাবে অতি উদ্বেগৰ কাৰণ আৰু এই ক্ষেত্ৰত এতিয়া ভাৰতৰ বিদেশ মন্ত্ৰালয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেই কথা কিন্তু লক্ষণীয় হ'ব আৰু যি ডকলামৰ পূৰ্বে যি সংঘাত 2017 চনত যি সংঘাত হৈছিল সেই সংঘাতৰ সময়ত কিন্তু এই ভাৰতে যেনে ধৰণৰে ভাৰত চৰকাৰে যেনে ধৰণৰে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত তাৰ পৰিপ্ৰেক্ষিতত চীনে সীমান্তৰ পৰা সেনা প্ৰত্যাহাৰ কৰিবলগীয়া হৈছিল যদিও এই যি চীনৰ সম্প্ৰসাৰণবাদী যি চৰিত্ৰ সেই চৰিত্ৰ পূৰ্বৰ পৰা অক্ষুণ্ণ আছে আৰু বিভিন্ন সময়ত দেখা গৈছে যে চীনে আমি যদি উত্তৰ পূবৰ দৃষ্টিৰে চাওঁ অৰুণাচললৈকে চীনৰ বুলি তেওঁলোকে বিভিন্ন সময়ত দাবী কৰি মেপ তেওঁলোকে প্ৰকাশ কৰে আৰু হেৰি কৰি এনে ধৰণৰ তেওঁলোকে যি সম্প্ৰসাৰণবাদী তেওঁলোকৰ মনোভাৱ সেয়া প্ৰকাশ কৰি আহিছে তাৰ মাজতে এতিয়া এই ভূটানৰ দিশে যদি এনে ধৰণৰ নিৰ্মাণ কাৰ্য চলে তেতিয়াহ'লে ভাৰতৰ ভৌগোলিক অখণ্ডতাৰ বাবে ই এটা অতিকৈ ভাবুকিজনক কথা বুলি বিবেচিত হৈছে আৰু এই ক্ষেত্ৰত ভাৰতৰ বিদেশ মন্ত্ৰালয়ে এতিয়া চীনৰ সৈতে সমান্তৰালকৈ ভূটানৰ সৈতে কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব যিহেতু ভূটান
ভাৰতৰ বন্ধু ৰাষ্ট্ৰ এতিয়া এইবাৰ ভূটানত যি ভূটানৰ ৰাষ্ট্ৰীয় দিৱস অনুষ্ঠিত হৈ আছে তালৈ অসমৰ মুখ্যমন্ত্ৰীকো আমন্ত্ৰণ কৰা হৈছে মুখ্য অতিথি ৰূপে আৰু ভূটানৰ লগত ভাৰতৰ সম্পৰ্ক যথেষ্ট ভাল এনে ক্ষেত্ৰত চীনৰ যি আগ্ৰাসন চলিছে সেই চীনৰ আগ্ৰাসনৰ সন্দৰ্ভত এতিয়া ভূটানে কেনে ধৰণৰ স্থিতি লয় এই ক্ষেত্ৰত ভাৰতক ভূটানে কেনে ধৰণে সহযোগিতা কৰে ভাৰতে ভূটানৰ পৰা কেনে ধৰণে যেহেতু মই কৈছো যে পূৰ্বে ভূটানে এনে ধৰণৰ নিৰ্মাণ কাৰ্য চলাৰ কথা অস্বীকাৰ কৰিছিল এতিয়া এই যি বাৰ্নেটৰ প্ৰতিবেদন প্ৰকাশ পাইছে এই বাৰ্নেটৰ প্ৰতিবেদনত প্ৰকাশ পোৱা এনে উদ্দেশ্যজনক তথ্য তথা যি উপগ্ৰহৰ চিত্ৰত যি কথা স্পষ্ট হৈ পৰিছে তাৰ পিছত এতিয়া ভূটান চৰকাৰে কেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ'ব যেহেতু প্ৰতিবেশী বন্ধু ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সংঘাত বৃদ্ধি পাই আছে শেহতীয়াকৈ এই ক্ষেত্ৰত ভূটানক ভাৰতে কেনেদৰে সৈমান কৰাব পাৰে সেয়াও কিন্তু লক্ষণীয় হ'ব আৰু সমান্তৰালকে কিন্তু এটা কথা ক'ব লাগিব যে চীনৰ এনে ধৰণৰ আগ্ৰাসী প্ৰচেষ্টাই দুইখন দেশৰ মাজত যে পুনৰ সম্পৰ্ক অধিক তিক্ততাপূৰ্ণ কৰি তুলিব পাৰে সেয়া এক প্ৰকাৰ নিশ্চিত এতিয়া এই ক্ষেত্ৰত ভাৰতৰ বিদেশ মন্ত্ৰালয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও অতি লক্ষণীয় হ'ব আৰু এতিয়াই নহয় যে এইবাৰেই যে চীনে এনে ধৰণে আগ্ৰাসন চলাইছে সেয়া কথা নহয় সীমান্ত অঞ্চলত চীনে বিভিন্ন সময়ত ৰাস্তা ঘাট নিৰ্মাণ বিভিন্ন এনে ধৰণৰ গাঁও স্থাপন অট্টালিকা নিৰ্মাণ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ চেষ্টা চলাই আহিছে আৰু তেওঁলোকে যলৈকে চীন বুলি তেওঁলোকে দাবী কৰি আহিছে তালৈকে তেওঁলোকে বিভিন্ন কৌশল অৱলম্বন কৰি সম্প্ৰসাৰণৰ চেষ্টা চলাই আহিছে তেনে পৰিপ্ৰেক্ষিতত যদি ভাৰতে যোগ্য প্ৰতিৰোধ গ্ৰহী নুতুলাই তেতিয়াহ'লে ই অতি ভয়ানক পৰিস্থিতিৰ সূচনা কৰিব পাৰে সেই কথাও এক প্ৰকাৰ নিশ্চিত হৈ আহিছে কিন্তু এতিয়া শেহতীয়াকৈ এই যি প্ৰতিবেদন প্ৰকাশ পাইছে যে ভূটানৰ দিশে ভাৰতে আপত্তি কৰি থকা সত্ত্বেও ভূটানৰ দিশে চীনে এনে ধৰণৰ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে সেই কথাই কিন্তু দুইখন দেশৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে সেই কথাই যে দুইখন দেশৰ ভাৰত চীনৰ যি সম্পৰ্ক শেহতীয়াকৈ কিছু ভাল হৈছিলে সেই সম্পৰ্কক যে পুনৰ তিক্ততাপূৰ্ণ কৰি তুলিব সেই কথা এক প্ৰকাৰ নিশ্চিত হৈ গৈছে আৰু এই ক্ষেত্ৰত ভাৰতৰ বিদেশ মন্ত্ৰালয়ে এতিয়া কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চিত হ'ব আৰু সকলোৰে দৃষ্টি এতিয়া নিবদ্ধ থাকিব যে চীনৰ এনে আগ্ৰাসন ৰোধৰ বাবে এতিয়া ভাৰতে কেনে ধৰণৰ পদক্ষেপ ল'ব যেহেতু ভূটানত এনেদৰে 22খন গাঁও নিৰ্মাণ কৰি তাত প্ৰায় 7,000 লোকক সংস্থাপিত কৰা বুলি এতিয়া প্ৰকাশ পাইছে এনে ধৰণৰ স্যাটেলাইট ইমেজো প্ৰকাশ পাইছে যে প্ৰায় 330টা তাত ঘৰ নিৰ্মাণ কৰা হৈছে মানুহ থকা ঘৰ তাত নিৰ্মাণ কৰা হৈছে আৰু প্ৰায় 112টা মান তাত পাব্লিক বিল্ডিং নিৰ্মাণ কৰা হৈছে সেই প্ৰায় 22খনকৈ গাঁৱত এনে বিশাল যি আন্তঃগাঁথনি চীনে গঢ়ি তুলিছে এই সমূহে কিন্তু যে দুকলামৰ দিশে অগ্ৰসৰ হোৱাৰ বাবে যে চীন উত্ৰাৱল হৈ আছে সেই কথাকে প্ৰমাণ কৰিছে আৰু এই ক্ষেত্ৰত এতিয়া ভাৰত চৰকাৰে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সকলোৱে এতিয়া তাৰ ওপৰতে দৃষ্টি নিবদ্ধ ৰাখিছে